আজি কোকৰাঝাৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়ত কোকৰাঝাৰ যুৱ মোৰ্চা উদ্যোগত আজি বিশেষ সাংগঠনিক পৰ্ব ৰখা হৈছিলে আৰু এই সাংগঠনিক পৰ্বত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ল'ৰা ছোৱালী আহি কোকৰাঝাৰ জিলা কাৰ্যালয়ত যুৱ মোৰ্চা ভাৰতীয় জনতা যুৱ মোৰ্চাক জইন কৰিলে। তেওঁলোকে আজিৰ পৰা নতুন সদস্যতা লাভ কৰিলে আৰু এই সাংগঠনিক অনুষ্ঠানত উপস্থিত আছিল আমাৰ অসম ৰাজ্যিক যুৱ মোৰ্চাৰ সন্মানীয় সভাপতি ৰাকেশ দাস ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আজি যি মাৰ্গদৰ্শন আমাৰ ইয়াত ল'ৰা ছোৱালীসকলে পাইছে, মই ভাবোঁ এই মাৰ্গদৰ্শনে অহা দিনত দলক আগবঢ়াই লৈ যাব আৰু ইয়াত ল'ৰা ছোৱালী কাম কৰাৰ যিটো স্পৃহা, যিটো মেণ্টেলিটি, এইটো আৰু উৎসাহিত কৰিব। তাৰ লগত কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলা কাৰ্যালয়ত আমি পৰ্ব এটা ৰাখিছিলোঁ যে আমাৰ যি দিব্যাংগ ব্যক্তিসকল আছে, বহুত দিব্যাংগ ব্যক্তিসকল আছে, তথাপিও এই সংগঠনৰ লগত সংগতি ৰাখি 5 গৰাকী আমি ব্যক্তিসকলক, দিব্যাংগ ব্যক্তিসকলক, তাতে এজন সৰু কণমানি ছোৱালীও আছে, তো আমি 5 গৰাকী দিব্যাংগ ব্যক্তিসকলক হুইল চেয়াৰ আদি প্ৰদান কৰিলোঁ কোকৰাঝাৰ জিলা যুৱ মোৰ্চাৰ উদ্যোগত। তো মই ভাবোঁ এনেকুৱা আদৰ্শমূলক আৰু প্ৰেৰণামূলক কামে অহা দিনত দলৰ ভেটি আৰু ষ্ট্ৰং কৰিব আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যুৱ মোৰ্চা অহা দিনত আৰু এটা নতুন ৰূপৰেখা লৈ পেলাই কাম কৰিব। আৰু সকলো বিজেপিৰ এটা আদৰ্শই আছে যে সেৱা, আমি বিজেপি দলত যোগদান কৰা মানে সেৱা কৰাৰ কাৰণেই যোগদান কৰা। তো এনেকুৱা গঠনমূলক আৰু ইতিবাচক সেৱাই অহা দিনত বিজেপিৰ সাংগঠনিক ভেটি আৰু ষ্ট্ৰং কৰিব। আজি হ'ল যে ধৰক আমাৰ বিজেপি দলত বহুকেইটা মোৰ্চা আছে, তাৰে ভিতৰত যিটো স্পেচিয়েল যুৱ মোৰ্চাৰ এই স্পেচিয়েল মানে সাংগঠনিক ভেটিটো তেওঁলোকে ধৰি ৰাখিছে আৰু যুৱ মোৰ্চাই যেনেকুৱা দলৰ কাৰণে কাম কৰে বা নিৰ্বাচনৰ সময়ত কাম কৰে, এনেকুৱা মানে কাম আমি দেখা নাপাওঁ। আজি যিহেতু আমাৰ ৰাকেশ দাস ডাঙৰীয়াতে আছিল, তাৰমানে তেওঁ নতুন দায়িত্ব পোৱাৰ পিছত অসমত ৰাজ্যিক নতুন সভাপতি হোৱাৰ পিছত তেওঁ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে আহিলে আৰু তেওঁৰ উপস্থিতিতে আজি প্ৰথমবাৰত আমি নতুন জইনিং কাৰ্যসূচী ৰাখিছোঁ আৰু অহা দিনত আৰু নিৰ্বাচনৰ আগত বিভিন্ন ল'ৰা ছোৱালী, আমাৰ খনচাই ডাঙৰীয়া ইয়াতে আছে কোকৰাঝাৰ জিলাৰ সভাপতি, তেখেতৰ মানে নেতৃত্বত অহা দিনত আৰু বহুত যুৱক যুৱতী ভাৰতীয় জনতা পাৰ্টিত কাম কৰিব, কাৰণ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচন আপোনালোকে জানে যে প্ৰত্যেক দলে নিজা নিজা দলৰ সাংগঠনিক ভেটি ষ্ট্ৰং কৰিবৰ কাৰণে এটা সুযোগ পায় নিৰ্বাচনৰ সময়তেই, যে কাৰ কিমান দল কিমান শক্তিশালী এইটো নিৰ্বাচনতে গম পোৱা যায়। এইকাৰণে আজিৰ আৰম্ভ হৈছে নতুন 2025-ৰ পৰা আৰু বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি আগবাঢ়িম। বিজেপি বহুত শক্তিশালী, আজি বিজেপি শক্তিশালী কাৰণেতো MP চিট আমি জিকিব পাৰিছোঁ। আজি আমি যে কোকৰাঝাৰ জিলাৰ পৰা আমি যে কোকৰাঝাৰ লোকসভাৰ আমি প্ৰাৰ্থী জয়যুক্ত কৰিব পাৰিছোঁ, এইটোতো বিজেপিৰ কাৰণেই পাৰিছোঁ। আজি যদি বিজেপিয়ে দিন ৰাতি কাম নকৰিলেহেঁতেন, বিজেপিয়ে যুৱ মোৰ্চাই কাম নকৰিলেহেঁতেন, তেনেহ'লেতো আমি MP চিট জিকাব নোৱাৰিলেহেঁতেন। তো সেইটোতে গম পোৱা যায় যে বিজেপি কোকৰাঝাৰত বহুত শক্তিশালী। যিহেতু এলায়েন্স চৰকাৰ চলি আছে, মিত্ৰতা চৰকাৰ চলি আছে, সেইকাৰণে UPPL আৰু বিজেপি এইবিলাক আমি শক্তিশালী বা সাংগঠনিক ভেটি আমি ইমান প্ৰদৰ্শন নকৰোঁ, কিন্তু নিৰ্বাচন যেতিয়া আহিব তেতিয়া মানে লাহে লাহে আমি আগবাঢ়িম। আৰু নিৰ্বাচন কেনেকুৱা আশা কৰিব না, চবেইতো চবৰ দলটোক আগবঢ়াব বিচাৰে। এতিয়া বিজেপি কৰি আছোঁ, আমাৰ দল, আমি কোন দলে কিমান আগবাঢ়িছে বা পিছ পৰিছে এইটো আমি চাবলৈ নাযাওঁ, কিন্তু আমি যোন দলৰ আছোঁ সদায় আমি বিচাৰিম, কাৰণ এই দলৰ পৰা মই জয়যুক্ত হৈছোঁ, এই দলে মোক সন্মান দিছে, এই দলে মোক এই দলৰ ফালৰ পৰা মই BTR চৰকাৰৰ লগত আছোঁ, সেইকাৰণে এই দলক সদায় শক্তিশালী কৰা মোৰ এইটো ধৰ্ম আৰু অহা দিনত এই দলটোক শক্তিশালী কৰাৰ কাৰণে মই দিন ৰাতি যুঁজ দিম আৰু অহা নিৰ্বাচনৰ সময়ত মই ভাবোঁ বিজেপি বহুত এটা শক্তিশালী ৰূপ লৈ BTC নিৰ্বাচনত নামিব।